তিনিচুকীয়া বুলি ক'লে শিৱধাম আৰু টিলিঙা মন্দিৰ। এইবাৰ নৱবৰ্ষৰ প্ৰথমটো দিন বুলি আমি গৈছিলোঁ শিৱধাম। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মন্দিৰ যোৱাটো আমাৰ এটা নিয়ম আৰু সেইবাবে এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৰাতিপুৱাই ওলালোঁ আমি শিৱধামলৈ বুলি। এইটো আমাৰ ল'ৰা, সি আকৌ গোটেইখন পিটপিটাই ঘূৰি ফুৰাহে, তাৰ বহুত বেছি ফূৰ্তি। এইফালে যাবলৈ পালে ক'ৰবাত, এনেও তাৰ ফূৰ্তিটো আগৰ পৰাই থাকেই আৰু বহুত বেছি মানুহ হয় অন্য দিনতকৈ। খুবেই বেছি এটা ধুনীয়া পৰিৱেশ হয় 1 জানুৱাৰী দিনটোত। তাৰ পাছতে আমি চিধা গ'লোগৈ পিকনিক স্পট। এইটো হৈছে ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী। আগতে এবাৰ গৈছিলোঁ যদিও এইবাৰ 1 জানুৱাৰী বুলি আকৌ গ'লোঁ, কাৰণ এইবাৰ তাত অকণমান ধুনীয়াকৈ সজাইছে, ডেক'ৰেট কৰিছে আৰু বহুত বেছি মানুহ তাতো। এজনী হৈছে মই, কেনেকুৱা লাগিছে জনাব দেই। এইফালে বাপেক পিতেকে নাচি আছে, আহিব সকলো ইয়ালৈ। তিনিচুকীয়া বুলি ক'লে শিৱধাম আৰু টিলিঙা মন্দিৰ। এইবাৰ নৱবৰ্ষৰ প্ৰথমটো দিন বুলি আমি গৈছিলোঁ শিৱধাম। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মন্দিৰ যোৱাটো আমাৰ এটা নিয়ম আৰু সেইবাবে এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৰাতিপুৱাই ওলালোঁ আমি শিৱধামলৈ বুলি। এইটো আমাৰ ল'ৰা, সি আকৌ গোটেইখন পিটপিটাই ঘূৰি ফুৰাহে, তাৰ বহুত বেছি ফূৰ্তি। এইফালে যাবলৈ পালে ক'ৰবাত, এনেও তাৰ ফূৰ্তিটো আগৰ পৰাই থাকেই আৰু বহুত বেছি মানুহ হয় অন্য দিনতকৈ। খুবেই বেছি এটা ধুনীয়া পৰিৱেশ হয় 1 জানুৱাৰী দিনটোত। তাৰ পাছতে আমি চিধা গ'লোগৈ পিকনিক স্পট। এইটো হৈছে ডিব্ৰু আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলী। আগতে এবাৰ গৈছিলোঁ যদিও এইবাৰ 1 জানুৱাৰী বুলি আকৌ গ'লোঁ, কাৰণ এইবাৰ তাত অকণমান ধুনীয়াকৈ সজাইছে, ডেক'ৰেট কৰিছে আৰু বহুত বেছি মানুহ তাতো। এজনী হৈছে মই, কেনেকুৱা লাগিছে জনাব দেই। এইফালে বাপেক পিতেকে নাচি আছে, আহিব সকলো ইয়ালৈ।